এয়া হৈছে বিকানেৰ ৰাজস্থান বিকানেৰ হেৰি হয় এখন লক্ষ্মী নিৱাস পেলেচ হয় এখন বিৰাট ধুনীয়া এটা পেলেচ আৰু এতিয়া কনভাৰ্ট কৰিছে আপোনাৰ হোটেললৈ ইয়াক নিৰ্মাণ কৰা হৈছিলে এই পেলেচটো নিৰ্মাণ কৰিছিলে গংগা সিং মহাৰাজ গংগা সিঙে আৰু চব সন্মুখত এনেকৈ বিৰাট ডাঙৰ এখন লন আছে মানে তাত বিৰাট ধুনীয়া এখন লন আছে তাত সন্ধ্যা সকলোৱে ফুৰিব পাৰে বহিব পাৰে আৰু ইয়াৰ বিয়াৰ পাৰ্টি চাৰ্টিও কৰে বোলে দেই এই জেগাখিনিত য'ত মই লৈছোঁ ভিডিঅ'টো কৰিছোঁ ইয়াৰ পৰা এইখিনি হৈছে মেইন এণ্ট্ৰেঞ্চ দুফালে দুটা সিংহ আছে এই কাৰুকাৰ্যবিলাক বিৰাট ধুনীয়া ৱালৰ কাৰুকাৰ্যখিনি চাবলৈ বিৰাট ভাল লাগিছে ইমান মিহি মিহি কাম মানে এনেকৈ সজাই থৈছে দুইফালে গছ কলহ প্ৰায় চব গল্ডেন কালাৰ দেই এই সিংহকেইটাও গল্ডেন কালাৰ এতিয়া তাৰপিছত এনেকৈ ভিতৰলৈ সোমাই যাবলৈ এনেকৈ দৰ্জা আছে এইফালে ৰাইট ছাইডে এটা ৰুম আছে আৰু লেফ্ট ছাইডে এটা ৰুম আছে এনেকৈ কৰিডৰ টাইপৰ আছে এইখিনি বাহিৰৰ সোমাই আহোঁতে এনেকৈ বাহিৰৰ এইখিনি আৰু ভিতৰলৈ এনেকৈ সোমাই যাব লাগে সেইফালে এটা ৰুম আছে এইখিনি হৈছে আপোনাৰ ৰিচেপশ্যন এৰিয়া এইখিনি ৰিচেপশ্যন এৰিয়া এইটো বিৰাট ধুনীয়াকৈ সজাই থৈছে পুৰণা আচবাব পত্ৰৰে সজাই থৈছে ৰজাৰ এনেকৈ আহল বহল বিৰাট ধুনীয়া মানে ক্লিন আৰু বিৰাট ভাল লাগিছে হেৰিটো পৰিৱেশটোৱে বিৰাট ধুনীয়া মানে ইয়াৰ চক ৱালত এনেকৈ সজাই থৈছে এইবিলাক হৰিণা দেই একদম সঁচা হৰিণাৰ মুখাবিলাক এনেকৈ থৈ দিছে এইখিনি হৈছে ফাৰ্ষ্ট ফ্ল'ৰ হয় ফাৰ্ষ্ট ফ্ল'ৰ এনেকৈ চাৰিওফালে আপোনাৰ ৰেষ্টুৰেণ্ট আছে এখন ৰেষ্টুৰেণ্ট বাৰ এনেকৈ আছে আৰু সৰুকৈ মিউজিয়ামো থৈ দিছে ৰজাৰ আচবাব পত্ৰবিলাক ৰাণীৰ আচবাব পত্ৰবিলাক আৰু এই চাৰিওফালে ৰুমবিলাক আছে নহয় মাজত খালী ঠাই আছে সেই খালী ঠাইতে বিভিন্ন প্ৰগ্ৰেম হয় গানৰ হওক নাচৰ হওক বাহিৰতো আপোনালোকে বহি পিনে খাব পাৰে এইখন হৈছে ৰাণীৰ দোলা এইখন বহুত পুৰণা দোলা হয় ৰজাজুগীয়া দোলা এনেকৈ প্ৰত্যেকটা বস্তুৱেই ৰজা ৰাণীৰ পুৰণা ফটো এনেকৈ থৈ দিছে গোটেইবিলাক ধুনীয়াকৈ সজাই থৈ দিছে আৰু বিশেষকৈ চফা মানে ইমান চফা নহয় বালি ধূলিৰ ৰাজ্যত ইমান চফা মানে খুব কেনেকৈ থয় মানে ইমান চফা কৰি ইমান বালি ধূলি তথাপি মানে একদম চফা হৈছে ধূলি মানে বিচাৰি পাবলৈ নাই হোটেলখনত একদম চফা গৰম অৱশ্যে আছিলে দেই ভিতৰত ভালেখিনি গৰম এনেই ৰজাৰ মহল বুলি ক'লে অলপ ঠাণ্ডা ঠাণ্ডা লাগে গৰমৰ দিনত গৈছোঁ যিহেতু গৰমেই আছে এনেকৈ চাৰিওফালে এক ৰাউণ্ড ঘূৰিছোঁ এয়া আহিছোঁ আমাৰ ৰুমৰ এনেকৈ কৰিডৰ হয় লিফ্টেৰে উঠি আহি আমাৰ ৰুমটো এনেকৈ কৰিডৰ ইফালৰ পৰা চব ৰুম আছে দেই বিভিন্ন ধৰণৰ ৰুম আছে এনেকৈ লেফ্ট ৰাইট দুইফালে ৰুমেই ৰুম আৰু এই ফ্ল'ৰটোত ৰুমেই ৰুম আৰু এইটো হৈছে আমাৰ থকা ৰুমটো আৰু এই আচল বাঘৰ ছাল হয় এখন সজাই থৈছে এনেকৈ ৱালত হৰিণাৰ মূৰবিলাকো এনেকৈ সজাই থৈছে আৰু এইটোৱে আছিল আমাৰ ৰুম